নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই সুপল দাস চাহক আজিৰ সংবাদ দেৰগাঁও গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত শিশুসকলৰ কলৰবেৰে মুখৰিত শিশুমেলা নিউজৰে প্ৰতিবেদন দেওবাৰে গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত শিশুসকলৰ কলৰবেৰে মুখৰিত হৈ পৰে শিশু দিন এই শিশুৰ দিনত শিশুসকলৰ মাজত অনুষ্ঠিত হল বিভিন্ন প্ৰতিযোগিতা শিশুৰ দিনত বিশেষভাৱে উপস্থিত থাকে সংগীত অভিনয় কলাৰ ৰাজ্যিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভা তথা ভাগৱত ব্যাখ্যাৰ বিশেষ আকৰ্ষণ প্ৰিয়দৰ্শন ডেকাৰ ধন্যবাদ গোলাঘাট গ্ৰন্থমেলা 2025ত আজিৰ শিশুৰ দিন আছিলে এই শিশুৰ দিনটোত লোকে লোকাৰণ্য হৈ আছে কাৰণ ছাত্ৰ ছাত্ৰীসকলক আমি যেনে ধৰণে ইয়ালৈ মাতিছিলোঁ তেনে ধৰণে তেওঁলোকৰ বিভিন্ন প্ৰতিযোগিতাসমূহত ভাগ ল'বলৈ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল অহাৰ উপৰিও যিসকল অভিভাৱক অভিভাৱিকাই ইয়ালৈ লৈ আহিছে তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ প্ৰথমতে গোলাঘাট প্ৰেছ ক্লাবে চিত্ৰাংকন প্ৰতিযোগিতা পাতিলে তাৰপাছত চুতীয়া ছাত্ৰ সন্থাই তেওঁলোকৰ সাধু কোৱা প্ৰতিযোগিতা আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আজি বিভিন্ন দল সংগঠনৰ নেতৃত্বত তেখেতসকলৰ যিখিনি মানে সদস্য আছে তেখেতসকল আহি পেলাই ইয়াতে সেই প্ৰতিযোগিতাসমূহত তেখেতসকলৰ কামখিনি কৰি প্ৰতিযোগিতা যিখিনি ছাত্ৰ ছাত্ৰীয়ে ভাগ ল'লে সেই ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে যথেষ্টখিনি সহায় কৰি এই গ্ৰন্থমেলাখনৰ বাকৰিত আজি আমাৰ লোক যি ছাত্ৰ ছাত্ৰীৰ সংখ্যা এই লগতে গাৰ্জেনৰ সংখ্যা এই সংখ্যা বঢ়াই আমাৰ গ্ৰন্থমেলা বাকৰিটো উজ্জীৱিত কৰি তুলিলেহি মই প্ৰথমতে আমাৰ যিখন সভা হ'ল সেইখনত আজি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়াও আহি আমাৰ মাজত উপস্থিত হ'ল NRLৰ মিণ্টু সন্দিকৈ ডাঙৰীয়া আহি উপস্থিত হৈছে বিভিন্ন দল সংগঠনৰ নেতাসকলো আহি আজি উপস্থিত হৈ আমাৰ ইয়াত তেখেতসকলৰ উপস্থিতিয়ে আমাক যথেষ্ট উপকৃত কৰিছে আৰু যিসকল ৰাইজ আহিছে তেখেতসকলৰ আমি ধন্যবাদ জনাইছোঁ লগতে আজি আমাৰ ভাল লগা কথা যে মৰিগাঁৱৰ পৰা এজন তেওঁৰ নামটো কি আছিলে মৰিগাঁৱৰ পৰা অহা যিজন মানে ইয়াতে আমাৰ ছাত্ৰ হিচাপে যিজন ক্লাছ 8ৰ এজন ছাত্ৰই ইয়াত আমাক যিখিনি ভাগৱতৰ কথা ব্যক্ত কৰিলেহি আজি শিশুৰ দিনটোত এজন শিশুৱে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি যিখিনি ভাষণ প্ৰদান কৰিলে তেওঁক আমি ধন্যবাদ জনাইছোঁ পিতৃ মাতৃও আহি ইয়াত উপস্থিত হৈ পেলাই তেওঁলোকে আমাক উপকৃত কৰিলে বুলি ভাবিছোঁ আৰু গ্ৰন্থমেলালৈ এতিয়াও আহক কাৰণ আমাৰ আৰু 3টা দিন আছে এই 3টা দিনত তেওঁলোকে আহি ইয়াৰ আমাৰ গ্ৰন্থমেলাৰ গ্ৰন্থ কিনক গ্ৰন্থ পঢ়ক আৰু এই গ্ৰন্থমেলাখনৰ আমি যিটো উদ্দেশ্য লৈ পেলাই ইয়াত আমি গ্ৰন্থমেলাখন আয়োজন কৰিছোঁ এই গ্ৰন্থমেলাখন যাতে কৃতকাৰ্য লাভ কৰিব পাৰোঁ আমি ইয়াকে কৈছোঁ মই এতিয়া পুনৰ আকৌ আমাৰ গোলাঘাটৰ ৰাইজ হওক অসমৰ ৰাইজ হওক আমি আমাৰ ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ তেওঁলোক আহক আমাৰ গ্ৰন্থ বাকৰিত গ্ৰন্থ কিনক গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025ৰ পঞ্চমটো দিন আজি এই পঞ্চমটো দিন আমি শিশু দিন হিচাপে উদযাপন কৰিছোঁ গোলাঘাটৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত উপস্থিত হ'লহি পুৱাৰে পৰা তেওঁলোকৰ মাজত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰম্ভ কৰিলোঁ চিত্ৰাংকন প্ৰতিযোগিতা গোলাঘাট প্ৰেছ ক্লাবৰ উদ্যোগত যুৱ পৰিষদৰ ক্ষমা কৰিব চুতীয়া জাতি যুৱ পৰিষদৰ উদ্যোগত সাধু কোৱা প্ৰতিযোগিতা টাই আহোম যুৱ ছাত্ৰ সন্থাৰ উদ্যোগত আকস্মিক বক্তৃতা প্ৰতিযোগিতা সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কুইজ প্ৰতিযোগিতা কবিতা আবৃত্তি প্ৰতিযোগিতা জাতীয় সংগ্ৰামী সেনাৰ উদ্যোগত কবিতা আবৃত্তি প্ৰতিযোগিতা বিভিন্ন ধৰণে আচলতে এতিয়ালৈকে আমাৰ এই প্ৰতিযোগিতাসমূহ চলি আছে পুৱাৰে পৰা আচলতে 10 বজাৰে পৰা চলি আছে আৰু আজিৰ এই শিশু দিনটো শুভ উদ্বোধন অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছিল অসম সাহিত্য সভাৰ সন্মানীয় প্ৰধান সম্পাদক আমাৰ শ্ৰদ্ধাৰ দেৱজিৎ বৰা ডাঙৰীয়া আৰু শিশু শিল্পী হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ মৰিগাঁৱৰ প্ৰিয়দৰ্শন ডেকা গতিকে
সামগ্ৰিকভাৱে আচলতে আজি দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ইতিমধ্যে হৈ গৈছে আৰু কিছু চলিও আছে আৰু এতিয়া সন্ধিয়ালৈ কোচ ৰাজবংশী যুৱ সন্মিলনৰ উদ্যোগত জনগোষ্ঠীৰ সাংস্কৃতিক সন্ধিয়া আছে গতিকে সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ আচলতে আমি গোটেই অসমবাসী শোকত ভাগি পৰি আছোঁ যদিও পূৰ্ব কিছুমান নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে আমি কিছুমান কাৰ্যসূচী কৰিবলগীয়া হৈছে ইমান দুখৰ মাজতো শিশুসকল ওলাই আহিছে গোটেই গোলাঘাটবাসী ৰাইজ ওলাই আহিছে আমাৰ প্ৰাণৰ শিল্পীজনৰ মৃত্যুত তেওঁৰ মৃত্যুত আচলতে দুখত ভাগি পৰাৰ পিছতো তেওঁ সকলো ওলাই আহি আজি এই গোলাঘাট গ্ৰন্থমেলাৰ বাকৰিত সমবেত হৈছে আৰু বিভিন্ন কাৰ্যসূচীৰে আজি আমাৰ এই গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025ৰ আজিৰ বিশেষ শিশু দিনটো সাফল্যমণ্ডিত কৰি তুলিলে আৰু ইয়াত বিশেষভাৱে চৰ্চা লাভ কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ প্ৰাণৰ শিল্পীগৰাকীৰ কিতাপ গ্ৰন্থ গতিকে তেওঁৰ এই প্ৰাণৰ শিল্পীগৰাকীৰ গ্ৰন্থসমূহ আজি যে ইয়াত শিশুসকল বা গোলাঘাটবাসী ৰাইজে যে ক্ৰয় কৰিছে সেই কথা জানিবলৈ পাই আমি আচলতে খুবেই আনন্দিত হৈছোঁ হয় আমাৰ আচলতে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আমাৰ যিখন গ্ৰন্থমেলা আয়োজন কৰা হয় এটা খুব সুন্দৰ আচলতে আমি বাৰ্তা আমি প্ৰেৰণ কৰিবলৈ বিচাৰোঁ আমাৰ গ্ৰন্থমেলাত কোনোদিনে আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান নাথাকে আমাৰ ইয়াত অকল কিতাপৰ মানে দোকান হয় গতিকে এইকেইদিন আমি সকলো দুখত মিৰমান হৈ আছোঁ জুবিন দা যিহেতু আমাৰ মাজত নাই আজি কিন্তু ভাল লাগিছে আজি দেওবাৰ বন্ধবাৰ আজি যথেষ্ট সংখ্যক লোকে লোকাৰণ্য হৈ পৰিছে এই গ্ৰন্থমেলাৰ বাকৰি ভাল লাগিছে শিশুসকলৰ মাজতো যথেষ্ট আজি আমাৰ কাৰ্যসূচী লোৱা হৈছিলে সকলোখিনি সফলভাৱে ৰূপায়ণ হ'ল আৰু আগন্তুক যিকেইটা দিন আমাৰ বাকী আছেগৈ গ্ৰন্থমেলাৰ সেই দিনকেইটাতো আমি ৰাইজৰ মানে বিপুল সঁহাৰি আমি আশা কৰিছোঁ নমস্কাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে আৰু বিভিন্ন ৰাইজৰ সাদৰ পাইছোঁ আমি সকলো আহিছে ইয়ালৈ আহি পেলাই সকলো অনুষ্ঠান কৰিছে বিভিন্ন জেগাৰ পৰা সাহিত্যিকসকলো আহিছে কবিসকলো আহিছে আৰু আমাৰ শিক্ষা অনুষ্ঠানৰ সকলোখিনি ছাত্ৰ ছাত্ৰীকে ধৰি শিক্ষকসকল আহিছে আৰু আমাৰ গোলাঘাটৰ ৰাইজ সকলো আহিছে আমাৰ এটা বহুত ধুনীয়া পৰিৱেশ হৈ পৰিছে গ্ৰন্থমেলাৰ আৰু কিতাপ পঢ়াৰ যি আগ্ৰহ দেখিছোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকে কিতাপ কিনা দেখিছোঁ সেই দেখি ভাল লাগিছে আৰু তেওঁলোকে বিভিন্ন অনুষ্ঠানতো অংশগ্ৰহণ কৰিছে সকলোখিনি বৰ সুন্দৰকৈ চলি আছে আৰু আমাৰ নিউজ চেনেলৰো সকলো আহিছে গতিকে এটা বহুত ধুনীয়া পৰিৱেশ সৃষ্টি হৈছে সংবাদদাতাসকলৰো মেল হৈছে ইয়াতে সকলোখিনি অনুষ্ঠান ইয়াত হৈ আছে বিভিন্ন দল সংগঠনৰো অনুষ্ঠানখিনি হৈ আছে আৰু আমি সকলোৱে ৰাইজে গোলাঘাটবাসী ৰাইজে উপভোগ কৰিছোঁ লগতে এনেকুৱা গ্ৰন্থমেলাৰ পৰিৱেশটো দিবলৈ পাই দিয়াত অকণমান সহযোগিতা আগবঢ়াবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু আগলৈও ৰাইজৰ সহায় সহযোগ এনেকৈ কামনা কৰিছোঁ হয় জুবিন গাৰ্গক সৰুৰে পৰা দেখিছিলোঁ বঙালপুখুৰী ঘৰখনত একেবাৰে মোৰ ঘৰৰ কাষৰ ঘৰখনত তেওঁক লগ পাইছিলোঁ সেইটো অনুভৱ আচলতে অন্তৰত শিপাই আছে এতিয়াও নিজৰ ককাই হিচাপে আচলতে তেওঁক সদায় অনুভৱ কৰি আহিছিলোঁ আৰু তেওঁলোকৰ পৰিয়ালটোকো তেনেদৰে আমি চিনি পাইছিলোঁ গতিকে তেওঁলৈ ক'বলৈ আচলতে আৱেগ জুবিন গাৰ্গ আমাৰ অসমৰ সকলোৰে অন্তৰত জ্বলি থকা একোৱাই বৰ্তমান জুই হৈ উঠিছে তেওঁ প্ৰতিজন অসমীয়াই কান্দিছে তেওঁৰ কাৰণে আজিলৈকে ন্যায় দিব পৰা নাই সেইটো লৈ সকলোৱে মনে মনে ক্ষোভিতও হৈছে ৰাইজসকল যি দেখা পাইছোঁ সেইটোৱে কৈছোঁ আৰু জুবিন গাৰ্গৰ লৈ ইয়াত গ্ৰন্থমেলাত এখন কিতাপ ওলাইছে পিতৃৰ দৃষ্টিৰে জুবিন গাৰ্গ কপিল ঠাকুৰৰ গতিকে সেই কিতাপখনৰ সমাদৰ দেখিছোঁ সকলোৱে গ্ৰন্থমেলাত সেই কিতাপখন কিনিবলৈ কিন্তু খুব আগ্ৰহ কৰিছে সকলোৱে আহি হাতত এখন জুবিন গাৰ্গৰ কিতাপ লৈ গৈছে সেয়াই আমাৰ জুবিনদাৰ প্ৰতি অনুৰাগ আমি একো দিব নোৱাৰিলেও তেওঁৰ কথাবোৰৰ দ্বাৰা তেওঁৰ গীতৰ দ্বাৰা তেওঁ যিখিনি আমাৰ সমাজৰ ৰাইজৰ কাৰণে কৰিলে সেইখিনি আমি কিজানি কিতাপখনত ক'ৰবাত বিচাৰি পাওঁ আমাৰ আৱেগখিনি ক'ৰবাত বিচাৰি পাওঁ সেই লৈ সকলো ৰাইজে এখন কিতাপ হাতত তুলি লৈ যোৱা দেখিছোঁ ভাল লাগিছে দেখি পেলাই খুব সুন্দৰ অনুভৱ আজি দেওবাৰ আচলতে আমি দেওবাৰ দিনটো আজি আমি শিশুৰ দিন হিচাপে উৎসৰ্গা কৰিছিলোঁ আৰু বিভিন্ন ধৰণৰ শিশু আহি ইয়াত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আমাৰ বিভিন্ন প্ৰতিযোগিতা হৈ গৈছে ৰচনা প্ৰতিযোগিতা হৈ গৈছে কুইজ প্ৰতিযোগিতা হৈছে আকস্মিক প্ৰতিযোগিতা হৈছে সাধু কোৱা হৈছে চিত্ৰাংকন হৈছে ইমানেই ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আমাৰ আচলতে খুবেই ভাল লাগিছে আৰু তেওঁলোকে
প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰাৰ লগে লগে তেওঁলোকে গ্ৰন্থৰ সুবাস লৈ ফুৰিছে। মই দেখিছোঁ প্ৰত্যেকে হাতত এটা এটা গ্ৰন্থৰ টোপোলা লৈ গৈছে। এইটো আমাৰ কাৰণে খুব ভাল খবৰ। বহুতে ভাল লাগিছে। শিশুৰ দিনত ইমানখিনি শিশু আহিছে আৰু গ্ৰন্থমেলা উপভোগ কৰিছে। অভিভাৱকসকলো আহিছে, মানে চব ভৰপূৰ হৈ আছে মানুহ আৰু কম্পিটিশ্যনবিলাকো হৈ আছে, চিত্ৰাংকন হৈ আছে, ৰচনা হৈ আছে, কুইজ হৈ আছে, সকলোবিলাক হৈ আছে। ভাল লাগিছে। এবাৰ আমাৰ গ্ৰন্থমেলাখন এবাৰ উপভোগ কৰক। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।